Hello, good morning everyone. কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে আৰু মোৰো ভাল। তো হেয়া মো একদম দেখছনে পুৰা ৰেডি হৈ পিনে ৰাতিপুৱা ভাগত ইটুকে ৰেডি হৈ তো এতিয়া একদম গাড়ীত সদায় গাড়ীতে ভিডিওটো ষ্টাৰ্ট কৰা হয় কাৰণ ৰাতিপুৱা সময়ত আজিকালি মানে ৰাস্তাবোৰ একচুয়ালি গৈ থাকিলে ইমান জাৰ্কিং হয় তো ভিডিওটো ষ্টাৰ্ট কৰোঁতে অকমান বেছি জাৰ্কিং বেয়াও লাগে সো যি কি নহওক তো আজি আমি এঠাইলৈ গৈ আছো আপোনালোকক দেখুৱাই থাকিম ক'লে গৈ আছো কি কেনেকুৱা সবখিনি দেখুৱাই থাকিম আজি ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু শেষত কেনেকুৱা পাই জনাব তো চাই থাকিব আৰু এভৰিৱান আজি আমি আহি আছো जो আমাৰ ডাঙৰজন ভিন্দৰ তেখেতৰ ৰিটায়াৰমেন্ট তো তেখেতৰ ৰিটায়াৰ্ড তেখেত আছিলে বৰমা আৰু বৰমাৰ পৰা আহি মছলপুৰ পালো এতিয়া এইবিলাক মছলপুৰ মানে মাৰ্কেট এৰিয়া আৰু বহুতে হয়তো এইবিলাক জায়গা নাজানে মছলপুৰ বাক্সা ডিস্ট্ৰিক্টৰ মই বেছি ভালদৰে মই নাজানো আসলতে বেলেগক কলে কি হ'ব সো মানে একদম নলবাৰী হয় এনেকে আহি মজাকে খাই লৈ অকমান চিঙৰা জিলাপি আৰু ধুনিয়াকে খৰিয়হৰ বাগান একদম খুব মজা লাগিছে চাই আহি এতিয়া আমি ইয়া ভিন্দৰ তাতে পাম ইয়াতে বৰ ধুনীয়া কিবা ওলাই আছে কিন্তু এতিয়া ৰখিবলৈ সময় নাই কাৰণ কিয় ভিন্দৰ তাৰ যোৱাৰ পিছত মোৰ আজি মানে মোৰ মৰমৰ বান্ধৱী বুলিও ক'ব পাৰো মোৰ ভন্টি বুলিও ক'ব পাৰো তাইৰো বিয়া আছে সো ভিন্দো নাহিলেও বহুত বেয়া লাগিব বা ভিন্দো আমাক আশা কৰিলে তো ভিন্দৰ তাতে যোৱাৰ পিছত আকৌ মই যাম কামাখ্যা তাতে ভৱনৰ তাইৰ বিয়া তো বিয়ালে বুলি হেকাৰণে আৰু একেবাৰে কাপোৰ কানি পিন্ধিয়ে ললো তো ফ্ৰেন্ড যি কি নহয় খুব ধুনীয়া আহি আছো গাঁৱৰ পৰিবেশ বা কিবা এটা দেখি ভাল লাগিলে একেনে আপোনালোকক অলপ ভিডিঅ' জৰিয়তে মই দেখুৱাইছো আৰু বহি আছে এফালে দ্বীপ আৰু এফালে দ্বীপৰ সুন্দা দেখাই দিয়া তোমাক একবাৰ সুন্দা কোনজনী এইজনী আমাৰ সুনিতা তো তাইও লখিমপুৰৰ পৰা আহিছিলে কেইদিনমান আগত তো তাই মই এনেকৈ আহি আছো বাইদেউহঁতে গ'ল বাৰু বাইদেউহঁত যোৱাকালি আহিছিলে আমাৰ ঘৰলৈ তো বাইদেউহঁত গ'ল এতিয়া চবকে লগ পাম তো চাই থাকিব আৰু কি মজা ফিল্ড তো আমি আহি পাই গলো একদম মজা লাগিছে আৰু জায়গাটো মজা আৰু একদম বগৰী লৈ লৈছো ইমান বগৰী আছে ৰাস্তাৰ পাৰে তো মজাকে একদম পকা বগৰী গছৰ পৰা ছিঙিছো আৰু খাই দিছো মজা এইয়া মজা খানা মাৰি আছো এতিয়া আমি এফালে ভিন্দৰ লগৰে আৰু ন আপোনাৰো পুৰাও তো আমাৰ কাৰণে একদম পুৰা ধুনীয়াকে এয়া ইমান ধুনীয়া গাহৰি মাংস দাইল সালাড মজা খানা সেইফালে গাহৰি লৈ খাই আছো আমি এইফালে আমাৰ ইহঁতি কিটা দেখিছেনে অকমান বহলাই দিছো সেইবোৰ বগৰী গছ পুৰা বগৰী মানে বহুত বগৰী ইয়াতে তো বগৰী পাৰিছে বুটলিছে আমি হেয়া বহি আছো ইমান ভাল লাগিছে ইয়াতে পুৰা মানে ট্ৰেইনিং চেণ্টাৰ নিচিনা ন বেটেলিয়ান ট্ৰেইনিং চেণ্টাৰ তো ভিন্দো তাতে কৰিছিলে ভিন্দো আজি ৰিটায়াৰ্ড তো আমি মজাৰে খানা পিনাও খাই ললো খাই এতিয়া সেইফালে পিছফালে পুৰা ফিল্ড দৰে আৰু এইবিলাকো ট্ৰেইনিঙৰে এনেকুৱা আৰু সিহঁতি বগৰী পাৰি আছে আমি দুজনে অলপ মানে ওপৰৰ পৰা বহি চাই আছো বহুত বগৰী আছে বহুত বগৰী এইকেইটা বগৰী পাৰি আছে আমাৰ ভিন্দো ওলাই মেলি আহিলে আৰু এইফালে শ্বহীদ বেদী শ্বহীদ সকলকো প্ৰণাম আৰু খুব ধুনীয়া কেম্পাছ দেখিছে নহয় সেইফালে ল'ৰা ছোৱালীবিলাকো খেলি আছে আৰু এইফালে কিবা কিবি প্ৰগ্ৰেম হৈ থাকে তো আমাৰ চবেই ওলাই মেলি আহিলে আৰু আমাৰ ভিন্দো আজি তোমালোকৰ মাজৰ পৰা যাবগে আৰু তো কেনেকুৱা মনত পেলাবা নাই তাকে দিয়া ভালে থাকা তোমালোকেও ন কেতিয়াবা লগ পাম দে मैडम मेफी मैडम मेफी बच्चों मैडम मेफी এতিয়া ভিন্দৰ অফিচত মেডাম মেফি পাতিছিলে তো তালৈ বুলি অকণমান আহিলোঁ বাথনি আমি আগৰ ভিন্দৰ মানে মেইন জেগাত আহিলোঁ
পাতিছিলোঁ, মেডাম মেফিও পাতিছে আৰু মানে পাঠো পাতিছিলে। তো তাৰে এতিয়া আকৌ খানা তাৰ ভাত খোৱা বেছি সময় হোৱাই নাই, সেইকাৰণে কৈ আছোঁ আৰু ভাত কৰি আছে তেখেতসকলে। চাওক কি হয়। আমি এতিয়া খোৱা বোৱা কৰিলোঁ খুব ধুনীয়াকৈ। মেডাম মেফি চালোঁ, এইফালে বাথৌ, তো এইফালে আমাৰ ছাৰ ভিন্দৰ ছাৰ, তো ধুনীয়াকৈ বিদায় দিলে ভিন্দক। তো আমি যাম আৰু। বহুত ভাল লাগিলে, বহুত ধুনীয়াকৈ খোৱা বোৱা কৰিলোঁ। থেংক ইউ ছ' মাছ। আৰু মেডাম মেফি একচুৱেলি মই গগৈ ছোৱালী হয়, চ' মেডাম মেফি মানে কি আৰু আমাৰো ভাল লাগে। ঠিক আছে, তো ভাল লাগিল আৰু। ছাৰে দুআষাৰ ক'লে ভাল পাম। আজি আমি প্ৰকৃততে আৰক্ষী সন্মিলন পাতি তেখেতসকলক আমি আনুষ্ঠানিকভাৱে বিদায় দিছিলোঁ। তাৰপিছত আমাৰ মেডাম মেফি যিহেতু আছিলে, আমাৰ DC উপায়ুক্ত মহোদয় আহিছিলে, তেখেতে অকণমান পতাকা উত্তোলন কৰিলে। তাৰপিছত আমি মেডাম মেফি প্ৰীতি ভোজ তেখেতসকলক লৈ পেলাই বিদায়ী সকলক লৈ পেলাই আমি কৰিলোঁ। আপোনালোকো আহিলে, ভাল লাগিলে আমাৰ। আমি শুভেচ্ছা জনাইছোঁ তেখেতসকল যিসকল বিদায় লৈ গৈছে, তেওঁলোকৰ দীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। তাকে বহুত ভাল লাগিলে আমাৰো। তো ধন্যবাদ আপোনালোকলৈ। সেয়াই ভিন্দই মোক সকলোকে চিনাকি কৰি দি আছে। তো ভিন্দই সকলোকে এৰি থৈ যাব যে ভিন্দৰ মনটোও বেয়া লাগিছে। আপোনালোকক এনেকৈ এটা বান্ধি থ'লোঁ যাতে ভিন্দই কেতিয়াবা মনত পৰিলে আপোনালোকক চাব পাৰে। তো সেয়াই আৰু বহুত ভাল লাগিলে, ধুনীয়াকৈ খোৱা বোৱাও কৰিলোঁ। তো আপোনালোকেও ভালে ঘৰলে থাকক আৰু এটা বিচাৰিব যেন আমাৰ ভিন্দও সদায় ভালে ঘৰলে থাকে। তাকে তো বাই বাই আৰু আপোনালোককো। ইফালেও সকলোকে দেখাই দিছোঁ, তেখেতসকলে একদম আমাক ধুনীয়াকৈ খোৱা বোৱা কৰালে। চবেই চাকৰিয়াল মানুহ, কিন্তু আমি নকৰিলোঁ, আমাক ধুনীয়া সন্মান এটা দিছে। এইফালে হয় মানে গোটেইখিনিয়ে মানে অফিচিয়েলি মানে অফিচৰ মানুহ। চ' যি কি নহওক, মই বেছি ক'বলৈ নাযাওঁ, বেয়া হ'ব বেছি ক'লে। কিন্তু আপোনালোকে যিখিনি কৰিলে তাৰ কাৰণে বহুত ধন্যবাদ দেই। এতিয়া বিদায় আৰু দেই আপোনালোকৰ। দিয়া। আজি ৰাতিপুৱাৰ পৰা মানে একদম ইফাল সিফাল ঘূৰি ইমান দূৰ গ'লোঁ। মচলপুৰৰ পৰা আহি এতিয়া আমি এয়া নীলাচল পাহাৰ কামাখ্যা মন্দিৰ। তো তাত আছে তাত আছে এখন বিয়া যে কৈছিলোঁ, তো তালৈ বুলি গৈ আছোঁ। একদম মানে মোৰ বহুত ভাগৰ লাগিছে, কিন্তু উপায় নাই, নাহিলেও ভাল নালাগে। চ' আহিবই লাগিব। সেয়া আৰু ভাগৰ জুগৰ লাগিলেও আহি আছোঁ আৰু দিনটো একদম ওলাই মেলি লোৱা। বগলা মন্দিৰ পাই গ'লো। এইয়া আহি পাই গ'লো। ধুনীয়া লাগিছে দেই। এইজনী মোৰ মৰমৰ একদম ভণ্টি, তো তাই আজি কইনা। চ' বহুত ধুনীয়া লাগিছে তাইক। আৰু তোমাৰ যুগ্ম সুখী হওক। বহুত মিছ কৰিম তোমাক, গম পাইছা। আৰু লগ পাবা নে নোপোৱা? লগ পাম দেই। দিয়া, ভালে ভালে থাকিবা ন। তাই এতিয়া মানে দৰা মানে এটা কিবা এটা আছে ন, দেখা যিয়ে নহওক, বাকী যি কি নহওক, এতিয়া তাই মানে দৰা আহিবতো, তাই অকণমান কাপোৰ কানি সলাব। ত' সেইকাৰণে মই বোলো ভিডিঅ' এটা কৰি লওঁ, পিছত
তাই যিহেতু নোৱাৰিব, যিহেতু তাই এটা নিয়মত বান্ধ খাই যাব। চ' কিন্তু ইমান ধুনীয়া লাগিছে নহয়, তোমাক কি ক'ম আৰু, বহুত মৰম লাগিছে। এনেকৈ যেনেকৈ থেংক ইউ দিয়া, লগ পাই থাকিলে। এইজনী অকণমানি টুকুলো ধুনু বেটি, এইজনী আমাৰ চিমিয়ে বৌৰ ছোৱালী। তো খুব কিউট দেখিছে, টিকলি মাইনা। মই লৈ আছোঁ অকণমান সময়। এইবিলাক কিবা লাগি গৈছে খোৱা বস্তু দে। হা এতিয়া আমি খাবলৈ পূৰা বহি ল'লোঁ। এইফালে কংকনা একদম ইমান ধুনীয়া হৈ আহিছে, তো বহুত ধুনীয়া লাগিছে কংকনাক, তাইও আহি পালে। আৰু এইফালে আমাৰ ইহঁতি তেওঁ বহিছে খাবলৈ, আৰু সুনিতাইও বহি ল'লে। সুনিতা সেইফালে খাই থাকা। যোৱাকালিৰ পৰাতো যোৱাকালিও বহুত কিবা কিবি খালোঁ। আজি বনালোঁ এয়া গাহৰিৰ মাংস, যিটো অকণমান আলু দি পিনে শুকানকৈ তো ঢাকি খাওঁ। এয়াও বনালোঁ ব্ৰইলাৰ মাংস আলু দি। তো বাচ্ছাবিলাকে গাহৰিটো ইমান ভাল নাপায় যে, তাৰ কাৰণে একদম কেৰাহীত ঢাকি থৈ দিছোঁ। এইফালে আমাৰ খুব ভাল পায় এইটো আপোনালোকক দেখুৱাই দিওঁ। এইটো হ'ল মানে চব শাক মিক্স, একদম লফা, লাই, থুনথুনি, মাছ দি এইটো খাৰ। এইটো আমাৰ ফালে খুব ভাল পায় আমাৰ ঘৰত। তো শাকৰ তৰকাৰী। আৰু এইফালে কি বনাইছিলোঁ, এইফালে মই বেঙেনা, মূলা আৰু ওলকবি এটা শুকানকৈ ভাজি, আৰু লাষ্ট হ'বলৈ বাকী আছে এয়া আলু ভাজি। তো আলু ভাজিখিনিও হ'ব আৰু এনে চিম্পলকৈ ভাজি আছোঁ আলু। আৰু এইফালে চালাড ৰেডি কৰি থৈছোঁ। তো আজি খানা এয়া চালাড, গাহৰি, তাৰপিছত এইবিলাক ব্ৰইলাৰ চিকেন, এইফালে শাকৰ জোল, এইফালে হ'ল বেঙেনাৰ মানে চব্জি, আৰু এইফালে আলু ভাজি। এই আমাৰ ভিনদেউৰ ৰিটায়াৰমেণ্টৰ খানাটো খাই আছে আৰু দেই। কেনেকুৱা খানা ঠিকে আছে নাই পিছে ভিনদেউ? অঁ দে, আৰু ভিনদেউৰ পৰা আৰু কথা জানিব লাগিব। এইফালে আমাৰ বাইদেউ কিবা কিবি লৈ আহিছে শাক আঞ্জা। এইফালে আমাৰ বেটাকেইটাও খাই আছে। আমি চবে মাটিয়ে বালিয়ে বাৰান্দাই চাৰান্দাই চবে খাই যাওঁ আৰু। একদম যোৱাকালিৰ পৰা যোৱাকালি আহি পোৱা অকণমান দেৰি হ'ল। চ' মই মানে ভিডিঅ' কৰা নহ'ল, আৰু কিবা ভাগৰ লাগে দিনটো ইফাল সিফাল যোৱা। গাড়ীবিলাকত মানে একদম জাৰ্কিং নিচিনাই হয়, যিমানে কিবা হওক। ৰাস্তা ঘাটবোৰ দেখোন যিমান ভাল বনালেও কিবা এটা বাবলিং। চ' ইফালৰ পৰা সিফাল দিনটো গাড়ী ইফাল সিফাল ঘূৰা ফুৰা। কিন্তু ভিনদেউৰ যিটো প্ৰগ্ৰেম তাত খুব ভাল লাগিলে, কিন্তু গোটেইখিনি বস্তু মই নাপালোঁ, সেইকাৰণে বেয়াও লাগিছে। তাৰপিছত মই ভিনদেউক ক'লোঁ, আপুনি বোলে কিবা লৈছিলে নেকি? তাৰ ভিনদেউ ক'লে ভিডিঅ'টো লোৱা নহ'ল, ফটো 2খনমান আছে। মই কৈছোঁ তেনেহ'লে দিব, মই মোৰ ভিডিঅ'ত আপোনাৰ ফটো বা আপোনাৰ যিখিনি বিদায় মুহূৰ্তৰ মানে লাষ্ট এণ্ডিংখিনি আছিলে অকণমান দেখুৱাম ৰাইজক। তো সেইটো বুলি ভিডিঅ'ৰ পৰা মই মানে সেয়া ফটোৱে ল'ব লগা হ'ল। ভিডিঅ' তেনেকৈ কৰা নাই মানে ভিডিঅ'হঁতে। চ' যি কি নহওক কালি বহুত ভাল লাগিলে, আৰু আমাৰ চিমিও বহুত মৰমীয়াল হয়, তাইও খুব মৰম লগাও হৈছিলে কইনা সাজতো। তো ধুনীয়াকৈ তাইকো আশীৰ্বাদ দিব, আৰু ভিনদেউ যেন সদায় ভালে ভলে থাকে তাকে কামনাও কৰিব। যিহেতু এজন মানুহ ইমান বছৰ চাকৰিত থাকে, তেখেতে বহুত ব্যস্ততাপূৰ্ণ জীৱন এটা অতিবাহিত কৰে। চ' যেতিয়া ৰিটায়াৰ্ড হয় খুব বেয়া লাগে, ভিনদেউ খুব দুখ কৰিছে, আমাৰো বেয়া লাগিছে। যিয়ে নহওক তথাপিতো আৰু এইবিলাক নৈমিত্তিক কাৰ্য নিচিনাই হয় মানুহৰ জীৱনত। চ' যি কি নহওক চলি গ'ল ধুনীয়াকৈ। তো ফ্ৰেণ্ড যি কি নহওক আকৌ আজি আপোনালোকক দেখুৱালোঁ মই সেয়া খানা বনোৱাটো। মানে খানা মানে কি আৰু আজি কি বনাইছিলোঁ, মানে সেইবিলাক বস্তু আমাৰ ঘৰত খুব বেছি ভাল পায়। শাকৰ খাৰ মানে বহুত বেছি ভাল পায়। খুব ধুনীয়াকৈ খোৱা বোৱা চবৰে হৈ গ'ল কমপ্লিট। তো এতিয়াও মানে দেউতাকে যাব ডাঙৰ ল'ৰা স্কুললৈ, তাক অলপ খোৱা চোৱা কিবা দিব লগাও আছে, আৰু তাৰো কিবা প্ৰগ্ৰেম আছে। চ' তাৰ কাৰণেও যাব, মই খালি যোৱা নহয়, বাইদেউহঁত চবেই আছে। তো ভিনদেউৱে বোলে আজি ৰিটায়াৰমেণ্টৰ খানাও দিয়ে আমাক। তো ৰাতিকৈ আমি খানা খাম চবেই লগে ভাগে আকৌ এসাঁজ। যদি পাৰোঁ এটা ব্লগ বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই থাকিব যোন ফুড এণ্ড ট্ৰেভেল, মৰম দিব, ছাপোৰ্ট কৰিব, আৰু সদায় আৰু মৰম দি থাকিব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই ফ্ৰেণ্ডছ।